টিপুক চাহবাগিচা পাকা লাইনত জঘন্য হত্যাকাণ্ড নিজ স্বামীয়ে পত্নীক দাৰে ঘপিয়াই হত্যা তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত তালাপ আৰক্ষী চকীৰ টিপুক চাহবাগিচাৰ পাকা লাইনত এক জঘন্য হত্যাকাণ্ড সংঘটিত হয়। ঘটনা ইমানেই ভয়াৱহ যে দাৰে ঘপিয়াই মুখমণ্ডল আৰু শৰীৰত থকা হৰকা কৰে দানৱৰূপী এই নৰপিশাচটোৱে। টিপুক চাহবাগিচাৰ পাকা লাইনৰ বুধৰাম পাহাৰীয়াই নিজ পত্নীক দীৰ্ঘদিনৰ পৰা শাৰীৰিক অত্যাচাৰ চলাই আহিছিল। আজি পুৱা প্ৰায় 9-10 মান বজাত এই ঘটনা সংঘটিত কৰে। বুধৰাম পাহাৰীয়া নামৰ নৰপিশাচটোৱে এই ঘটনা সংঘটিত কৰি পত্নীক কম্বলেৰে ঢাকি হত্যা কৰা দাখন পানীৰে ধুই তালাপ আৰক্ষী চকীৰ প্ৰায় 12 মান বজাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে। বুধৰাম পাহাৰীয়া নামৰ এই দানৱটোৱে উচ্চ প্ৰাবল্যৰ গান বজাই পূৰ্বেও পত্নীক বহুবাৰ অত্যাচাৰ চলোৱাৰ কথা জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি এই ঘটনা মদৰ অধিক প্ৰচলনৰ বাবে সংঘটিত হৈছে। ৰাইজে এই মানৱৰূপী দানৱক কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ অনুৰোধ জনায়। ঘটনাস্থলীত বৰ্তমান ডুমডুমা আৰু তালাপ আৰক্ষীৰ লগতে ডুমডুমা সমজিলা আয়ুক্ত উপস্থিত হৈ যাৱতীয় কাম কাজ আৰম্ভ কৰে। ইতিমধ্যে মৃত্যু হোৱা মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাটোৰ বিষয়ে মানে আমি গম পোৱা নাছিলোঁ। পিছে থানাৰ পৰা কল আহিলে, ভাইটিক আহিলে কল। সি ক'লে যে লাইনত কিবা কাজিয়া হৈ আছে নেকি বুলি ক'লে। তো মই গম নাপাওঁ বুলি ক'লে। তাৰপাছত মোৰ মাইণ্ডত খেলালে যে সেইটো ঘৰৰে হ'ব নেকি, মানে সেইটো ঘৰত সদায় কাজিয়া লাগি থাকে সিহঁতি। কেতিয়াবাতো বক্স টক্স বজাই পিনে মাৰে মাইকীটো, এনেকুৱা অৱস্থা তাত। তাৰপাছত নামটো সুধচোন বুলি ক'লোঁ। তাৰপাছত নামটো ক'লে। তাৰপাছত আমি দুইজনে আহি পিনে চাইছোঁ, মানে ঘটনাটো সঁচাই হয়। কি নাম? মানুহজনীৰ নাম হয় কি নহয়, বুধৰাম তাৰ হাজবেণ্ডজনৰ নাম হয়। ইয়াৰ নামটো কি নাম ক'লে? ধৰ্মী পাহাৰীয়া। কিমান বয়স হ'ব? 40 মান হৈ যাব। ল'ৰা ছোৱালী এতিয়া 4জন আছিলে, 2জনৰ বিয়া হৈছে আৰু 2জন আছে। ল'ৰা এটা আছে, ছোৱালী এজনী আছে। ল'ৰাটোৰ বয়স 15-16 মান হ'ব আৰু ছোৱালীজনীৰ বয়স 12 মান হ'ব। এটা দুখ লগা খবৰ আজি টিপুক চাহবাগিচা পকা লাইনৰ নিবাসী শ্ৰীমতী ধৰ্মী পাহাৰীয়া, তেওঁৰ নিজৰ স্বামী বুধৰাম পাহাৰীয়াই দাহেৰে ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰে। আৰু জানিব পৰা মতে তেখেতে থানাত গৈ কিনে নিজে আত্মসমৰ্পণ কৰিছে। আৰু ইতিমধ্যে প্ৰশাসনৰ বিষয়ববীয়া আহি কিনে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু আমি দাবী জনাইছো চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে সেই কালপিতগৰাকীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে। আৰু আমি আশা কৰিছো প্ৰশাসনে যাতে সেই যি তদন্ত হৈছে তদন্ত উচিত তদন্ত যাতে কৰি ন্যায় প্ৰদান কৰে বুলি আশা কৰিছো। দুখজনক আৰু লজ্জাজনক বুলি ক'লে আমাৰ সমাজটো যিটো আমাৰ চাৰ্জন বৈষ্ণৱ সমাজ এনে মদ পানীৰ প্ৰচলনেৰে সেইটোৰ দিশ বুলি ক'ব পাৰি। এতিয়া ৰাতিপুৱাৰ সময়ত যদি সেনেকুৱা অৱস্থা এটা ঘটিছে তো সেইটোতো মদৰ কথাই বুলি ক'ব পাৰি। আৰু সেই মদ প্ৰচলনে যে আমাৰ সমাজখনক মানে একদম বেয়া কৰিছে সেইটো অতিকৈ বেয়া কথা। আৰু যিহেতুকে আমি গাঁওৰক্ষী বাহিনী হিচাপে সচেতন মহিলা আছে আমাৰ ইয়াত, আশা চবেই আছে, মিলি আমি কেইবাবাৰো ৰাইজক বুজাবলৈ চেষ্টা কৰিছোঁ। তথাপিও তেনেকুৱা মানে সেই ক্ষেত্ৰত আমি মানে আগবাঢ়িব পৰা নাই। আৰু সেইটো লৈ মানে এতিয়া মুঠলৈ ক'বলৈ গ'লে এতিয়া আমাৰ এইটো মদৰ কাৰণে তেনেকুৱা ঘটনা ঘটিছে বুলি ক'ব পাৰোঁ। আৰু আইনক মই সেইটোৱে ক'ব বিচাৰিছোঁ, যিহেতুকে মদটো যি প্ৰচলন আছে সেইটো মানে বন্ধ কৰক অতি মানে এইটোৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগে আমাৰ সমাজটো আগুৱাই নিব, ইমানটোৱে ক'ব বিচাৰিছোঁ। আৰু সেনেকুৱা হ'লে মানে এতিয়া এই যিটো ওচৰ চুবুৰীয়া মানুহৰ নিউজটো বেয়া গৈছে, সিহঁতে ল'ৰা ছোৱালী বাঢ়ি অহা ল'ৰা ছোৱালী আৰু কি হ'ব মানে সিহঁতৰ ভৱিষ্যত, সেইটো লৈ আমাক চিন্তাৰ বিষয় হৈ পৰিছে।